Hi everyone, আজি আকৌ আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এয়া চাওক শনিবাৰে সন্ধিয়া মানে ভাটিবেলাৰ ভাগতে মই কেইখনমান মানে আলু পৰঠা বনাব খুজিছিলোঁ মানে ইহঁতৰ বিৰাট খাওঁ লাগিছিল মোৰ সেইফালে অলপ চৰ্দি হান হৈ আছিল সেইকাৰণে মানে বহুত বেছি ইন্টাৰেষ্ট দিয়া নাছিলোঁ জানে পিছত এইটো ঠিক ঠাক কৰিলে জানে মাৰিলে জিকমিয়া আৰু বেলিলে আৰু তেনেকুৱা কৈয়ে সেইদিনাখনে এইখিনি বনোৱা হ'ল আপোনালোকৰ লগত অকণমান ভিডিঅ' জানে ক্লিপ কৰি থৈছিল এইখিনি শ্বেয়াৰ কৰিলোঁ আৰু মোৰ মানে অলপ অসুখ হৈ আছে সেইকাৰণে মানে মই কাম কিছুমানৰ পৰা অব্যাহতি লৈয়ে আছোঁ আৰু এয়া চাওক আমি দেওবাৰৰ ভিডিঅ' এইটো আৰু দেওবাৰে ভাবিছোঁ কেইটামান মাছ লৈ আহোঁ ইহঁতৰ কাৰণে আৰু ফিচাৰীত মাছ মাৰি লৈ আহিম বুলি ভাবি তাতে মানে আগবেলাৰ ভাগতে গৈছোঁ যদিও 12টা বাজিয়ে যায় আৰু তেনেকুৱাকৈয়ে জাল মাৰিলে কিবা কিবি ভাত চাত অলপ লৈ গৈছিলোঁ পৰা মানে ৰোৱা ভাত চাত অলপ লৈ গৈ তাতে মানে দিলোঁ অলপ গুদাও দিছিলোঁ সেইদিনাখনে মিলিং কৰি আনা গুদা কিন্তু মানে ভাল মাছ নাহিলে তথাপিতো মানে আৰু কেইটামান মাৰা গ'ল মাৰি একদম লাষ্টত এটা মাছ পোৱা গৈছে আৰু কেইটামান মোৱা পাইছে অৱশ্যে আৰু এয়া চাওকচোন মোৱা মাছকেইটা ভাবিছোঁ আপোনালোকৰ লগত আৰু কি শ্বেয়াৰ কৰিম ইয়াকে আমি ডেইলি কেনেকুৱাকৈ লাইফ কটাওঁ সেইবিলাকতো আপোনালোকৰ লগত প্ৰত্যেকটো মুহূৰ্ত শ্বেয়াৰ কৰিয়ে আছোঁ তথাপিতো মানে যিদিনাখনে শ্বেয়াৰ কৰোঁ সেইদিনাখনে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰোঁ আৰু এয়া চাওক আমাৰ মোৱা মাছ এইখিনি আৰু কেইচাপমান মাৰিলে অৱশ্যে এনেকুৱা এটা পৰিৱেশত তেওঁ মাছ মাৰিলে খালত নামিব লগা হৈ গৈছে আৰু এয়া চাওক চিনাৰীটো ইমান ধুনীয়া লাগিছে এইটো সৰু ফিচাৰীটো তাতে মানে বহুত ধুনীয়া ফটফটীয়া পানী আৰু গছবিলাক চাওকচোন তলৰ পানীৰ তলত কেনেকৈ দেখা হৈছে ভাবিছোঁ আপোনালোকৰ লগত অলপ এই সুন্দৰ চিনাৰীটো শ্বেয়াৰ কৰোঁ কেনে লাগিছে জনাবচোন আৰু এনেকৈ মাছ কোনোবা এজনে মাৰিব আৰু কাষত মাছ ধৰাকৈ যদি থকা যায় তেতিয়াহ'লে বহুত বেছি ভাল লাগে নহয় জানো মাছ ধৰা মানুহ হৈ পেলাই থাকি ভাল লাগে কেতিয়াবা ফিচাৰী পাৰে ঘূৰি থাকিলে ভাল লাগে কিন্তু কি হ'ল চাওকচোন এয়া গছৰ মূৰতে এখন জালখন মাৰি দিলে তাৰপিছতে মানে কাপোৰ কানি সলাই দুটা পেণ্ট পিন্ধি গৈছিলে এটা পেণ্ট পিন্ধি মানে তাতে এই মূৰাটোৰ পৰা জালখন উলিয়াব লাগিব নহ'লে কোনে উলিয়াব আৰু সেইখিনি সময়ত বেলিটো চাওক ইমান ধুনীয়া লাগিছে সেই মুহূৰ্তখিনি মই হাঁহিছোঁ যদিও ঠাণ্ডা আছিলে দেই তলৰ পানীখিনি যে বহুত ঠাণ্ডা আৰু এইয়া ভাটিবেলা সময় হৈছে আৰু উপায় নাই আৰু জালখন আনিবই লাগিব তেনেকুৱাকৈ নামি গৈ উঠাৰ পাছত জালখন তুলি আনিলে ভাবিছোঁ এই মুহূৰ্তত এটা সৰুকৈ ভিডিঅ' কৰোঁ এওঁ কিন্তু গম পোৱা নাই সেইখিনি সময়ত মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ আৰু এটা বৰ ধুনীয়া পৰিৱেশ এটা চিনাৰী এটা লাগিছিল ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এইটো এটা সময়ত মানে ভগৱানৰ কিজানি বেয়া লাগিল মাছ এটা পাৱনি কৰি দিলে আৰু পানী অৱশ্যে বহুত বেছি শুকোৱা নাই এইখন যে হেঙাৰ এই হেঙাৰখন মানে দিছে কেইটামান মানে শাকৰ খেতি কৰা গৈছিল বেঙেনা পুলি চুলি ৰুইছোঁ এইখিনি মানে ছাগলীয়ে খায় সেইকাৰণে হেঙাৰৰ ওপৰতে হেঙাৰ আৰু আহোঁতে বাইদেউহঁতৰ ঘৰত সোমাই আহিলোঁ তাতে যিহেতু দেউতাৰ কাৰণে মাছ অকণমান দি থৈ আহোঁ বুলি 6টা 7টাই বাজিছে ভাত বনাব আহিছোঁ আৰু মাছ লৈ আহিছিলোঁ যে তাৰে মোৱা মাছখিনি থৈ দিছোঁ আৰু ডাঙৰ মাছটো কেইপিচমান ঠিক ঠাক কৰি দিলে সেইখিনি ভাজোঁ কিহেদি বনাওঁ চাই থাকোঁচোন বাৰু আৰু তাৰপিছত মানে মাছখিনি লৈ আহিলোঁ মোৱা মাছকেইটা বাচা নাই ডাঙৰ মাছখিনি বাচিছোঁ আৰু মূলায়ে আলুৱে মাছে জোল কৰিম বুলি ভাবিছোঁ আৰু সিহঁতৰ কাৰণে তেনেকুৱাকৈ মানে দি দিম আৰু মাংস অলপ লৈ আহিছোঁ এজনীয়ে মাংস খাব আৰু আনজনীয়ে আমি মাছ খাম আৰু মানে তেনেকুৱাকৈ মানে কম পৰিমাণে বনাইছোঁ যিহেতু আমি 3জনহে সেইকাৰণে মানে আৰু ডাঙৰ ছোৱালীজনী তেতিয়া গুৱাহাটীতে আছিলে আৰু সেইকাৰণে মানে এয়া আলুখিনি প্ৰথমতে মই পিঁয়াজ চিয়াজ দি ভাজি লৈছোঁ লৈ উঠাৰ পাছতে ভাজা মাছখিনি দিম ইয়াতে কিন্তু তাৰ আগতে মূলা এটা ৰুকি লৈছোঁ মূলাটো মানে ইহঁতে নাখায় ভাবিছোঁ মূলাৰ আঞ্জাকে বনাওঁ অলপ ইহঁতে মূলাৰ জোলটো হ'লেও খাব মাছটো দি দিলে এনেও বস্তুটো টেষ্টি হৈ যাব যে সেইকাৰণে ভাবিছোঁ তেনেকুৱাকৈয়ে বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকে এনেকৈ খায় নে নাখায় বা মূলাৰ আঞ্জা এনেকৈ খাই খুব ভাল লাগে আৰু এয়া মাংসখিনি মই
এজনীৰ কাৰণে বনাম আৰু মাংসখিনি বহুত ধুনীয়া টেষ্টি হৈছিলে অৱশ্যে আৰু এয়া মূলা ভাজি আছোঁ মূলা আলু তেনেকুৱাকৈ অলপ গৰম পানী দি এইখিনি অলপ আমাৰ কাৰণে আঞ্জা বনাম আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই মই বহুত বেছি ভালে লাগিছে আলুটো সিজিছেই সিজা সময়লৈকে মানে মই এনেকুৱাকৈ অলপমান ভাজি লৈছোঁ আৰু ৰাতি যেহেতু এইটো ভিডিঅ' আপোনালোকৰ লগলৈ লৈ আহিছোঁ ৰাতিৰ ভাগত মাছ মাৰি লৈ আহি বাইদেউহঁতৰ ঘৰত সোমালোঁ তাতে চাহ তাহ খালোঁ মাছ অলপ দিলোঁ দি উঠাৰ পাছত ইয়াতে এইখিনি কৰিছোঁ আৰু মোৱা মাছকেইটা থৈ দিলোঁ আৰু এয়া অলপ আদা নহৰু পেষ্ট আৰু এয়া মাংসখিনিত মানে অলপমান মছলা দি তেনেকুৱাকৈ মেৰিনেট কৰি থোৱা নাই এই দুডাল পইলিয়ান টেঙা আৰু এয়া মাংসখিনি বনাইছোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো দেওবাৰৰ ভিডিঅ' মই যদিও বৃহস্পতিবাৰে ভইচ অভাৰ কৰি আপলোড দিয়াৰ কথা ভাবিছোঁ যদি শুক্ৰবাৰো হ'ব পাৰে গতিকে কেনে পাইছে জনাবচোন আৰু এয়া মাংসটো একচুৱেলি পানী দুনি নিদিয়াকৈ অলপমান থপথপীয়া কৰি ৰাখিছোঁ আজিলৈ ইমানে